সৰুপথাৰত চৰকাৰী কৰ্মচাৰীক ব্লেকমেইল কৰি ধন দাবীৰ অভিযোগ সাংবাদিক আৰু ছাত্ৰ নেতাৰ বিৰুদ্ধে। এফ্ৰেম লাক্ৰা নামৰ চৰকাৰী বিষয়াগৰাকীক ব্লেকমেইল কৰি ধন দাবী কৰাৰ অভিযোগ উঠিছে। কিন্তু ৰহস্যজনকভাৱে ঘটনা সংঘটিত হোৱাৰ পিছতহে আৰক্ষীক গোচৰ দিছে চৰকাৰী বিষয়াগৰাকীয়ে। সমগ্ৰ ঘটনাৰ সৈতে ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ সন্দেহ একাংশৰ ঘটনা সন্দৰ্ভত 5জনীয়া তদন্ত কমিটি গঠন কৰিছে ধনশিৰি মহকুমা সাংবাদিক সন্থাই। হেমন্ত গগৈ আৰু ত্ৰিদীপ বৰা নামৰ দুজন ল'ৰা আহে মোৰ অফিচত আৰু মোক মানে সিক্ৰেট জাগাত লৈ যায় হল ঘৰৰ ওপৰত আৰু এহঁতে এটা ৰেকৰ্ডিং লৈ পেলাই আহে। ৰেকৰ্ডিংটো এই সন্দৰ্ভত আছিল, মই এগৰাকী মানে মহিলাক পদ্ম এৱাৰ্ডৰ কাৰণে নমিনেশ্যন কৰিছিলোঁ। নামটো হ'ল বালিকা বৰা। নমিনেশ্যন কৰাৰ পিছত মই তাইক ইনফৰ্মেশ্যন দিছিলোঁ যে আপুনি মানে পদ্ম এৱাৰ্ডৰ কাৰণে ছিলেক্টেড হয়, তেতিয়াহ'লে মানে আপোনাক দিল্লী যাব লগা হ'ব পাৰে। তাৰ আগতে মানে দিল্লীৰ পৰা আপোনাক ভেৰিফিকেশ্যন কৰিবলৈ আহিব আৰু পালে মানে আপোনালোকে দিল্লী যাব লগা হ'ব পাৰে বুলি মই জাননীহে দিছিলোঁ। তেওঁলোকে আহি পেলাই মোক হল ঘৰৰ ওপৰত লৈ যায় আৰু মোক ক্লিপটো আধা আধা বজাই পেলাই শুনায়, ধন দাবী কৰে, ভয় ভাবুকি দেখুৱায়, CDC অফিচত লগাই দিম, BDOক লগাই দিম, MLAক লগাই দিম আৰু মিডিয়াত বজাই দিম, আপোনাৰ এই ৰেকৰ্ডিংটো ভাইৰেল কৰি দিম। তাৰপিছতে মোক 50,000 টকা ডিমাণ্ড কৰে। 50,000টো মই যিহেতু মোৰ দৰমহা হোৱা নাছিলে সেইকাৰণে মই দিব নোৱাৰিম বুলি ক'লোঁ। তাৰপিছতে এহঁতে 20,000 খোজে। তাৰপিছতে 20,000টো মোক ভয় ভাবুকি দেখুৱাই পেলাই এহঁতে জিপে কৰি পেলাই লয়। ত্ৰিদীপে নিজৰ একাউণ্টত নলয়, ত্ৰিদীপে মানে মাজনী বুলি এজন ওলাই, পিছত লাষ্টত মানে জয়ন্ত গগৈ বুলি ওলাই, তাৰ একাউণ্টত লৈছিলে টকাটো।